Hello and welcome to Exam Sasters. We will discuss about the current affairs from 6 to 8 August 2025. Jito APSC ba baki exams or karne important hoy. So the first topic is about enhancing Northeast regional connectivity for Act East policy. So which is important from GS paper 2 international relation point of view, also infrastructure point of view bro important hoy. So why in news India's Act East policy aims to transform Northeast into a gateway to Southeast Asia. So Dokhin Purb Asiar karone Act East policy joriote uttor purbancholok gateway banabo bisora hoise Southeast Asiar khetrot thik ase mukhya dwar banabo bisora goise etu kotha ami hokole jano. The commissioning of the 51.38 km Boirabi Sairang rail line in Mizoram is a key step towards this. So news to aisile Boirabi Sairang jitu railway line hoy Mizoramot 51 কিলোমিটার এটুৱে এই দিশটোত এক্টিভ পলিসি ইমপ্লিমেন্টৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ক'ব লাগিব। সো এই ক্ষেত্ৰত আমি জানিব লাগিব যে 2014 চনৰ পৰা 25 চনলৈকে যি 11 বছৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিভলিউশনৰ যেটো জাৰ্নি উত্তৰ পূৰ্বাঞ্চলৰ হেতু কেনেকুৱা ধৰণে হৈছে যে যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ ট্ৰান্সফৰমেশনৰ কথা যদি কওঁ যে ৰোডৱেজ ৰেলৱেজ এয়াৰপৰ্টছৰ ক্ষেত্ৰত বা ডিজিটাল কানেক্টিভিটিৰ ক্ষেত্ৰত কিন্তু এক্টিভ পলিচিৰ আন্ডাৰত বহুতখিনি ইনিচিয়েটিভ অলৰেডি লোৱা গৈছে। ওকে সেইখিনি মই ইয়াতে ডিসকাস কৰিব বিচাৰিছো। প্ৰথম কথা railway connectivity. So historic advances have been made in Arunachal Pradesh and Mizoram, including Mizoram receiving its first passenger train in independent India's history. ঠিক আছে। So independent India প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়াৰ জি হিষ্ট্ৰীত প্ৰথমবাৰৰ কাৰণে মিজোৰামে ফাৰ্স্ট প্যাসেঞ্জাৰ ট্ৰেইন পাবলৈ সক্ষম হৈছে। Railway connectivity has also been extended to Manipur and Nagaland. So যিখিনি because of the geographical barriers Northeast India অসমক বাদ দি ত্ৰিপুৰাক বাদ দি বাকি অঞ্চলখিনিত প্ৰায় এটা চ্যালেঞ্জ আছিল ৰেলৱে কানেক্টিভিটিৰ ক্ষেত্ৰত যিটোৰ কিন্তু এই ক্ষেত্ৰত দেখা পোৱা গৈছে ইনক্লুডিং নাগাল্যান্ড মণিপুৰ ঠিক আছে মিজোৰাম এই ক্ষেত্ৰত কিন্তু আন্ডাৰ এক্ট ইষ্ট পলিসি এন্ড নৰ্থ ইষ্ট স্পেশাল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট স্কিম যেটো নেসিজ বুলি কয় নেসিজৰ আন্ডাৰ এই পদক্ষেপখিনি লোৱা গৈছে। The Boirabi Sairang rail project in Mizoram is also an important example in this direction. So second হৈ গল inland waterway ঠিক আছে। আভ্যন্তৰীণ জল পৰিবহনৰ ক্ষেত্ৰত কি হৈছে এই যে ৰোৰো জাহাজবোৰ ৰোৰো ফেৰী সাৰ্ভিস সেই ৰোৰো ফেৰী সাৰ্ভিস have been revived on the Brahmaputra, offering cost effective cargo transport and boosting economic activity. কার্গো হ্যান্ডলিংৰ ক্ষেত্ৰত কার্গো ট্রান্সপোর্টৰ ক্ষেত্ৰত যিবোৰ মালবাহী যায় ঠিক আছে সেইবোৰৰ ক্ষেত্ৰটো কিন্তু আমাৰ ইকোনমিক এক্টিভিটি বুস্ট কৰা আমি দেখা পাইছো আৰু ৰোড ফেৰী সাৰ্ভিসে এই ক্ষেত্ৰত কষ্ট ইফেক্টিভ কার্গো ট্রান্সপোর্ট এটা দিয়াৰ ক্ষেত্ৰতো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ডিজিটাল কানেক্টিভিটিৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ বিকজ ডিজিটাল কানেক্টিভিটিও আজিৰ ডেটত খুব এটা ইম্পৰ্টেন্ট কানেক্টিভিটিৰ ওয়ে হয়। ডিজিটাল ইনফ্ৰাষ্ট্ৰাকচাৰ has expanded with programs like BharatNet and 4G saturation, connecting remote villages and bridging the digital divide. যেটো ডিজিটাল ডিভাইড আছিল যে ভাৰতবৰ্ষৰ কিছুমান অঞ্চল ডিজিটালি বহুত বেছি এডভান্স আছিল কিছু সংখ্যক অঞ্চল কি হয় ডিজিটালি পিছপৰা আছিল। সো ডিজিটাল ডিভাইডটো মানে নাইকিয়া কৰিবা এই ব্ৰিজ টু ডিজিটাল ডিভাইডৰ ঠিক আছে এই ব্ৰিজটো কানেক্ট কৰাৰ ক্ষেত্ৰত টু দা ৰিমোট ভিলেজেস অফ ইণ্ডিয়া ভাৰত নেটৰ জৰিয়তে বা 4G saturation-ৰ জৰিয়তে কি কৰিছে ডিজিটাল কানেক্টিভিটি নৰ্থ ইষ্ট ইণ্ডিয়াটো গঢ়ি তুলিবলৈ চেষ্টা কৰাছে। তাৰ লগত যদি এই প্ৰজেক্টটো গৈছিল NESIDS Northeast Spatial Infrastructure Development Scheme. In NESIDS projector under the government of India has sanctioned 90 project 90টা project under NESIDS দিয়া গৈছে ঠিক আছে to upgrade কিহৰ ক্ষেত্ৰত হেলথ কেয়াৰ ইমপ্ৰুভমেন্টৰ ক্ষেত্ৰত এডুকেশন ড্ৰিংকিং ওয়াটাৰ পাবলিক ইনফ্ৰাষ্ট্ৰাকচাৰ with 30 projects already completed ঠিক আছে out of 90 30টা project already শেষ কৰা গৈছে। তাৰ লগত ইকোনমিক গ্ৰোথ এণ্ড ৰিজনাল ইন্টিগ্ৰেশন ঠিক আছে। This infrastructure revolution has improved the quality of life, attracted private investment and fostered regional development, positioning Northeast India as an important gateway for national and regional integration. ঠিক আছে। So national বা regional integration of ক্ষেত্ৰত Northeast India এটা কি হৈছে important gateway হিচাপে পজিশন কৰিছে কি হে বিভিন্ন ধৰণৰ যিবোৰ প্ৰাইভেট সেক্টৰ ইনভেষ্টমেন্ট হৈছে ৰিজনাল ডেভেলপমেন্ট আঞ্চলিক উন্নয়নৰ কাৰণে কিন্তু বৰ্তমান নৰ্থইষ্ট ইণ্ডিয়াৰ পজিশন কৰা গৈছে as a gateway for national and regional integration. Regional integration মানে কি হয় regional integration মানে কাৰ কথা কোৱা গৈছে with the southeast is within the northeastern region বা mainland India লগত এটা ভাল কানেক্টিভিটি গঢ়ি তোলাৰ ক্ষেত্ৰত গেটৱে হিচাপে নৰ্থ ইষ্টক ট্ৰিট কৰা গৈছে। সো আন্ডাৰ এক্টিভ পলিসি বহুতখিনি কাম অলৰেডি হৈ আছে বা সম্পাদন হৈছে। নাও হাউ ডাজ ইমপ্ৰুভিং ৰিজনাল কানেক্টিভিটি ঠিক আছে যেটো আমাৰ কি কয় তোমাৰ কানেক্টিভিটি আছে সেই ৰিজনাল কানেক্টিভিটি আঞ্চলিক কানেক্টিভিটিটো যদি ইমপ্ৰুভ কৰা যায় ঠিক আছে
তেতিয়া হলে বা এই যেটো ইমপ্ৰুভ কৰা প্ৰচেছটা যে চলি আছে এটো কেনেকৈ ইণ্ডিয়াৰ এক্টিভ পলিচিৰ লগত এলাইন কৰিছে ঠিক আছে তো how does improving regional connectivity in northeast India align with India's active policy প্ৰথম কথা হৈ গল কি regional connectivity আৰু এক্টিভ পলিচিৰ মাজত আলটিমেটলি কি কৈছে যে এলাইনমেন্টটো কেনেকৈ হৈছে দুইটা একে দিশত কেনেকৈ কাম কৰা গৈছে বা এক্টিভ পলিচি ইমপ্লিমেন্টৰ দিশতে কেনেকৈ এইটো আমি কাম হৈছে বুলি ধৰিব পাৰো যেটো আমি ইমপ্ৰুভমেন্ট অফ ৰিজনাল কানেক্টিভিটিৰ কথা আমি অলৰেডি ডিসকাস কৰিছো সো এনহান্স ডিপ্লোমেটিক এন্ড সিকিউৰিটি টাইজ উইথ দা নেইবাৰিং নেশন ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰতে হওক বা কূটনৈতিক ক্ষেত্ৰতে হওক এটা ডিপ্লোমেটিক টাই কি কৰিব ই এনহান্স কৰিব যিবোৰ কানেক্টিভিটি প্ৰজেক্ট চলি আছে লাইক কালাদান মাল্টি মডেল ট্ৰানজিট প্ৰজেক্ট ঠিক আছে কালাদান প্ৰজেক্ট বুলি মনত ৰাখিবা ওকে তাৰ লগতে IMT ইন্ডিয়া म्यांमार এন্ড থাইল্যান্ড ট্ৰাইলেটাৰেল highway and Soiranga's strategic location will complement India's effort to strengthen trade and connectivity with the Asian countries. Asian junto organization ase organization tour under jiman kikhon country ase basically from the Southeast Asia Southeast Asian countries kini logot jodi amar সম্পর্ক definitely কি হবো মানে ভবিষ্যতে আমাৰ সম্পৰ্ক বেছি ভাল হ'ব ঠিক আছে আমাৰ ব্যৱসায় বাণিজ্য আমাৰ কি হ'ব বহুত বেছি সুদৃঢ় হ'ব যদিহে কালাদান মাল্টি মডেল ট্ৰানজিট প্ৰজেক্ট হৈ যায় যদিহে ইন্ডিয়া म्यांमार থাইল্যান্ডক সংযোজন কৰি যে হাইৱে প্ৰজেক্ট বনি আছে এই হাইৱে প্ৰজেক্ট যদি সম্পাদন মানে সম্পূৰ্ণ হৈ উঠে তেনলে ডেফিনেটলি কি হ'ব আমাৰ ৰিজনাল কানেক্টিভিটি ভাল হ'ব যেটোৱে ডিপ্লোমেটিক্যালি কূটনৈতিক দিশৰ পৰা সেই দেশসমূহৰ লগত বা সিকিউৰিটি বা প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো সেই দেশসমূহৰ লগত আমাৰ ৰিলেশন ভাল কৰিব সেকেন্ড কথা ইমপ্ৰুভড ইনফ্ৰাষ্ট্ৰাকচাৰ ফোস্টাৰ্স স্ট্ৰংগাৰ টাইজ উইথ म्यांमार এন্ড বাংলাদেশ যদিহে ভাল আন্তঃগাঁথনি উন্নয়ন হয় তেতিয়া হলে আন্ডাৰ মানে যেটো আমাৰ ৰিজনাল কানেক্টিভিটিৰ কথা কয় যদি আমাৰ ৰিজনাল কানেক্টিভিটি ভাল হয় ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট যদি হয় তেতিয়া হলে म्यांमार আৰু বাংলাদেশৰ লগত আমাৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিব যেটো that will support India's strategic and security objectives in the region ঠিক আছে মই কৈছো যে অটল বিহাৰী বাজপেয়ী কৈছিল যে তুমি তোমাৰ বন্ধু খলনি কৰিব পাৰা ঠিক আছে তুমি তোমাৰ নেইবাৰ খলনি কৰিব নোৱাৰা সো যিমান ভাল বেয়া হলো বাংলাদেশ म्यांमार হক ঠিক আছে এই দুখন কান্ট্ৰিৰ লগত যিমান হস্টিলিটি থাকিলো এই দুখন আমিটো খলাই দিব নোৱাৰো গতিকে আমি যদি আমাৰ যদি স্ট্ৰ্যাটেজিক্যালি আমি ভাইবল যাও বা যদি সিকিউৰিটি অবজেক্টিভস অফ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যিখিনি আমাৰ উদ্দেশ্য আছে সেইখিনি ফুলফিল কৰিবৰ কাৰণে কিন্তু আমি দুখন কান্ট্ৰিৰ লগত ভাল ৰিলেশন আমি বৰ্তাই ৰাখিব লাগিব আৰু যদি হে ইনফ্ৰাষ্ট্ৰাকচাৰ ইমপ্ৰুভমেন্ট হয় সেই বস্তুটোৱে এই ৰিলেশনশিপটো আৰু বেছি ফোস্টাৰ কৰিব বুলি কোৱা গৈছে 3 নম্বৰ ট্ৰান্সশিপমেন্ট হাব The Sairang railhead is positioned to become an important transit point for goods moving from Myanmar's Sittwe port. So Myanmar jonto Sittwe port ase nice age ঠিক আছে এই Myanmar যেটো Sittwe port আছে এই Sittwe portor উপৰ আছে মিজোৰাম ইয়াতে মিজোৰাম আছে no sorry ঠিক আছে I'm so sorry ইয়াতে আছে কি Sittwe portor উপৰত কি আছে মিজোৰাম আছে তো এখানে কোৱা গৈছে যে যেটো সাইৰাং ৰেল হেড আছে হেডৰ এটা ট্ৰানজিট প্ৰজেক্ট পইণ্ট হিচাপে গঢ়িতোলা হ'ব ঠিক আছে ফৰ গুডছ মুভমেন্ট বস্তু বাহিনী জীৱানবোৰ আহে মাল সেই মুভমেন্টৰ ক্ষেত্ৰত এটা ট্ৰানজিট পইণ্ট হ'ব কোৰপৰা আহা বস্তুৰ কাৰণে মুভিং ফ্ৰম Myanmar Sittwe port fostering closer regional economic integration ঠিক আছে The rail line is a key piece of India's long-term infrastructure project designed to link the northeastern states with Southeast Asia. The uttor dokhin pub Asiar logot Bharatborkhor jonto সম্পৰ্ক এই সম্পৰ্কটো ভাল হোৱাৰ ক্ষেত্ৰটো কিন্তু এই যোনটো তোমাৰ মই কলো সাইৰাং ৰেলৱে প্ৰজেক্ট আছে বা ৰেলৱে লাইন এটো এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব তাৰ লগতে তোমাৰ আমি কিহৰ কথা কলো ডিপ্লোমেটিক টাইজ আৰু সিকিউৰিটি এনহান্স হ'ব থ্ৰু কালাদান মাল্টি মডেল ট্ৰানজিট প্ৰজেক্ট এণ্ড IMT ট্ৰাইলেটাৰেল হাইৱে ঠিক আছে with the Asian countries second hugol amar neighboring dukhon country logot ami amar kibo stronger ties foster hobo jodi infrastructure bhal hoy 3 number ei jitu sairang rail head ase etu eta transit point hisabe kaam koribo Myanmar pra ha bostu khini yate ki hobo tomar moving goods moving from Myanmar's Sittwe port otar jorete Myanmar amana Bharat borkho aru Myanmar logot amar ki hobo eta bhal সম্পৰ্ক স্থাপন hobo paribo ঠিক আছে আৰু এই যোনটো ৰেলৱে প্ৰজেক্ট আছে যেটো ৰিলেটেড নিউজ আহিছিলে বৈৰবী সৈৰাং ৰেল প্ৰজেক্ট সেই প্ৰজেক্টটো কিন্তু দক্ষিণ পূব এছিয়াৰ লগত সংলগ্ন কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ভৱিষ্যতে গ্ৰহণ কৰিব যদি হে এক্টিভ পলিচি সম্পূৰ্ণৰূপে ৰূপায়ণ হয় দেন তোমাৰ সোশিও ইকোনমিক আপলিফমেন্ট ঠিক আছে তুমি জানা যে এইবিলাক যদি হয় যদি আন্তঃগাঁথনি উন্নয়ন হয় তেতিয়ালে কি হ'ব জব ক্ৰিয়েচন হ'ব ঠিক আছে জব ক্ৰিয়েচন হলে কি হ'ব মানুহৰ তালে পইচা আহিব ঠিক আছে মানুহৰ তালে পইচা আহিব জব ক্ৰিয়েচন হ'ব অকল ইয়াতে নহয় বেলেগ বেলেগ কান্ট্ৰিজ গুটে কিখনতে হ'ব তো এটা তাৰ জৰিয়তে কি হ'ব এটা ৰিজনাল ইন্টিগ্ৰেচন এটা হ'ব ঠিক আছে আৰু যেটো জিওগ্ৰাফিক্যাল আইসোলেশন আগৰ পৰা আছে বা পলিটিক্যাল আইসোলেশন আছে
আমি দুখন বেলেগ বেলেগ ৰাষ্ট্ৰ সেই জিওগ্ৰাফিক্যাল আইসোলেশনটো আমাৰ কি হ'ব কমি যাব উইথ দা এডভান্সমেন্ট ইন দা ইনফ্ৰাষ্ট্ৰাকচাৰ সেক্টৰ এন্ড কমিউনিকেশন সেক্টৰ ঠিক আছে আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কথা যদি আমি ক'বলৈ যাওঁ বিশেষকৈ যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট হ'ব আমি যোনটো জিওগ্ৰাফিক্যাল আইসোলেশন আমি ফিল কৰো কাৰণ আমি মেইনল্যান্ড ইণ্ডিয়াৰ লগত এটা কৰিডৰ দি পেলাই কানেক্ট হৈ আছো সেই প্ৰজেক্টবোৰ যেতিয়া চলিব এই প্ৰজেক্টবোৰ চলাৰ পাছত কিন্তু আমি ন্যাশনাল মেইনষ্ট্ৰীম বা মেইনল্যান্ড ইণ্ডিয়াৰ লগত আমি আৰু বেছি কানেক্ট হ'ব পাৰিম জব ক্ৰিয়েচন যেতিয়া হ'ব তো এই এলিনিয়েশন ফিল্ডটো নাইকিয়া হ'ব ঠিক আছে আৰু আলটিমেটলি গৈ সোশিও ইকোনমিক আপলিফমেন্ট নৰ্থ ইষ্ট ইণ্ডিয়াৰ হ'ব নাও আমি এক্টিভ পলিসি কৈছো এটো কথা আমি জানিব লাগিব what is active policy কেতিয়া আনিছিলে 2014 চনত আনিছিল ঠিক আছে after this government came into power basically it beleg ekono hoy it is the upgradation of or upgraded version of look east policy congress sarkar dinot ki ase je look east we should look towards the east amar ta tendency ki ase khoda ami poschim dikhot chai bhal pao westward phale ami westward looking hoy that means ami khoda europeor kotha ko americar kotha ko kino amar hu phale jikhini ase eastern side of jikhini ase countries so eta bahut dangor potential lukai ase economic potential strategic potential ase so প্ৰথমবাৰৰ কাৰণে এটা পলিসি অনা গৈছিল যে লুক ইজ পলিসি যেটো অনলি ট্ৰেড পার্সপেক্টিভৰ পৰা চোৱা গৈছিল যে বাণিজ্যিক ক্ষেত্ৰৰ পৰা আমি দক্ষিণ পূব এছিয়াৰ লগত এটা সম্পৰ্ক স্থাপন যে কৰিব লাগে তাৰ কাৰণে লুক ইজ পলিসিটো অনা গৈছিল কিন্তু এপাৰ্ট ফ্ৰম ইকোনমিক বেনিফিট ঠিক আছে বা ইকোনমিক পার্সপেক্টিভ টুক যদি বাদ দিও আমি ডিপ্লোমেটিক আৰু স্ট্ৰেটেজিক যদি আৰু মিলিটাৰী কোঅপাৰেশনৰ কথা যদি আমি ভাবিবলৈ যাও বা ক'বলৈ যাও এই গুটেই কিটা মিলাই পেলাই দ্যাট মিন্স ইকোনমিক কালচাৰাল বা ডিফেন্স টাইজ উইথ এছিয়া পেসিফিক নেশন বা তোমাৰ সাউথ ইষ্ট এছিয়ান নেশনছৰ লগত যেতিয়া আমি ভাবিবলৈ আৰম্ভ কৰিল যে নহয় আমি দক্ষিণ পূব এছিয়াৰ লগত কি কৰিব লাগিব মিলিটাৰীলি ঠিক আছে দেন তোমাৰ কালচাৰেলি ইকোনমিক্যালি সব ফালৰ পৰা আমি ইন্টিগ্ৰেশন আমাৰ ভাৰতবৰ্ষক কৰিব লাগিব তেতিয়াহে কি হ'ব ভৱিষ্যতে আমাক ইণ্ডো পেসিফিক ঠিক আছে to secure the Indo-Pacific region বা Asia Pacific region to secure কৰিবৰ কাৰণে বা ভাৰতবৰ্ষ ইকোনমিক ডেভেলপমেন্টৰ কাৰণে কি হ'ব ভৱিষ্যতে এই প্ৰজেক্টটো ফলপ্ৰসূ হ'ব আৰু সেই কাৰণে লুক ইষ্টৰ পৰা আমি কি চেঞ্জ কৰাইছিল আমাৰ গভৰ্ণমেণ্টে এক্টিভ পলিসি বুলি এই পলিসিখন 2014 চনত আনিছিল so it is a diplomatic and strategic initiative aimed at strengthening economic cultural and defense ties with the Asia Pacific and Indo-Pacific regions particularly Southeast Asia বুজি পালা next level objectives je uddeshyo ki hoy mago koisu to enhance or to develop deeper connection or ties with Indo-Pacific that means tomar Indian Ocean Pacific Ocean or jikini countries ase he countries kin logata khudiyo সম্পৰ্ক গঠন কৰাটো আমাৰ এই পলিসি কোনৰ মূল উদ্দেশ্য তাৰ লগতে নৰ্থ ইষ্টাৰ্ণ ৰিজনক ঠিক আছে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ইকোনমিক ডেভেলপমেন্ট কৰি ঠিক আছে তাৰ লগতে নৰ্থ ইষ্ট ইণ্ডিয়া সাউথ ইষ্ট এছিয়াৰ গেটওয়ে হিচাপে পজিশন কৰি এই অঞ্চলত ডেভেলপমেন্ট আনিবৰ কাৰণে এই এক্টিভ পলিসি কি কৰা গৈছিল আনা গৈছিল কাৰণ তাৰ আগলৈকে আমি এই বস্তু খুবেই কৈছিল যে মেইনল্যান্ড ইণ্ডিয়া আমাক মাহিয়াৰ ডিস্ট্ৰিক্ট আছে ঠিক আছে তো সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে যেটো আমাৰ এলিনিয়েশন ফিলিং আছিল সোশিয়াল ইকোনমিক এন্ড জিওগ্ৰাফিক্যাল আইসোলেশন অৰ এলিনিয়েশন হেতু আঁতৰাবৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলক প্ৰাধান্য কৰি দক্ষিণ পূব এছিয়াৰ লগত ঠিক আছে সম্পৰ্ক স্থাপন কৰি উত্তৰ পূব ভাৰতক মুখ্য দুৱাৰ হিচাপে দক্ষিণ পূব এছিয়াৰ পৰিগণিত কৰিবৰ কাৰণে আসলতে এক্টিভ পলিসি আনিছিল কি ফিচাৰ্স এটা ফোকাসেস অন কানেক্টিভিটি এটা কিহৰ ওপৰত ফোকাস কৰা হৈছে কানেক্টিভিটি ট্ৰেড ডিফেন্স এন্ড পিপল টু পিপল টাইজ থ্ৰু মাল্টি লেভেল এংগেজমেন্ট ঠিক আছে এন্ড proactive diplomacy with Asian and Indo-Pacific nations যেনেকে আমাৰ কালচাৰাল এক্সচেঞ্জ প্ৰগ্ৰাম বহুত হয় ঠিক আছে ইউনিভাৰ্সিটি বোৰত বেলেগ দেশৰ ইউনিভাৰ্সিটি বোৰত আমাৰ ষ্টুডেন্ট যায় বা তাৰ পৰা আমাৰ ইয়ালে ষ্টুডেন্টস আহে সো এনেকুৱা ধৰণৰ কিছুমান তোমাৰ পিপল টু পিপল টাইজ গঠন কৰা বিচৰা গৈছে তাৰ লগত কিছুমান মিলিটাৰী এক্সাৰসাইজ আমাৰ সাউথ ইষ্ট এছিয়ান নেশনছৰ লগত হয় ঠিক আছে ট্ৰেডৰ ক্ষেত্ৰত ডিফেন্সৰ ক্ষেত্ৰত আমাৰ কোঅপাৰেচন যথেষ্ট ভাল হৈছে সো এইখিনিৰ জৰিয়তে আসলতে এটা সম্পৰ্ক ভাল কৰিব চেষ্টা কৰা গৈছে নাও দিস ইজ এক্টিভ ইণ্ডিয়াছ এক্টিভ ঠিক আছে ওকে কি ৰিলেচন গঢ়িব বিচাৰিছো আমি সাউথ ইষ্ট এছিয়ান নেশনছৰ লগত key relationship political economic and security relationship with the countries of Southeast Asia and the wider Indo-Pacific tar bahira jikini Indo-Pacific region of jiman bor countries ase like dhora tomar fele Australia hok je no kile gudei khini logote asolte ami bhal সম্পৰ্ক গহিব বিচাৰিছো because to prevent the rise of China or the dominance of China ঠিক আছে এটো আমাৰ কাউন্টাৰ এটা approach হয় Chinaৰ যেটো অগ্ৰগতিৰ কাউন্টাৰ এপ্ৰোচ এতিয়ালৈকে কি লোৱা গৈছে কানেক্টিভিটি ইমপ্ৰুভ কৰিবৰ কাৰণে নৰ্থ ইষ্টত পিএম গতি শক্তি নেশনাল মাষ্টাৰ প্ল্যান এক্টিভ পলিসি ঠিক আছে এক্টিভ পলিসিটো মই অলৰেডি কৈছোই তাৰ লগত নেসিটস নৰ্থ ইষ্ট স্পেশাল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট স্কিমছ এই তিনটাটো মই কৈছোই
গতি শক্তি এটা কৈছো বা একটিছ আৰু নেচিছ তোমালকে জানা তাৰ লগতে এটা আছে স্পেশাল এক্সিলাৰেটেড ৰোড ডেভেলপমেন্ট প্ৰগ্ৰাম ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন ঠিক আছে SARDP ফৰ এনি ঠিক আছে বাট আমাৰ চ্যালেঞ্জেস কিছুমান আছে এনেকুৱা নহয় যে হৈ গল আমি সপোনটো দেখিব পাৰো কিন্তু বিকশিত কৰাৰ ক্ষেত্ৰত আমাৰ বহুত কিছুমান বাধা আহে সো আমাৰ কাৰণে বাধা কি হয় দা জিঅ'পলিটিক্যাল চ্যালেঞ্জেস ঠিক আছে যেনেকৈ মিয়ানমাৰত যি সিভিল কনফ্লিক্ট হৈ আছে 2021 চনৰ পৰা যাৰ কাৰণে তাত মিয়ানমাৰ মিলিটাৰী কু চলি আছে মিয়ানমাৰ মিলিটাৰী ৰুল তাৰ কাৰণে আমাৰ কালাডন মাল্টি মডেল ট্ৰানজিট প্ৰজেক্টটো কি হৈ আছে ডিলে হৈ আছে বাংলাদেশৰ 2024 চনৰ পৰা যি পলিটিক্যাল ইনষ্টেবিলিটি হৈ আছে তাৰ কাৰণে এই এক্টিছ পলিচিৰ আন্ডাৰতে যেটো আগৰতলা আখৰা ৰেল লিংক আছে সেইটো আমাৰ delay হৈ আছে these are some geopolitical challenges that we are or India is facing right now second of all security and insurgency risk আমি জানো যে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াতে এথনিক ক্লাसेस বহুত আছে যেনে কৈ 2023-24 ৰ মণিপুৰ কনফ্লিক্ট হেতু এটা তাৰ জৰিয়তে কি হৈছে আৰু তাৰ লগতে আৰু এটা বস্তু হৈছে যে আমি জানো যে ম্যাক্সিমাম যিবোৰ আমাৰ ইনসাৰ্জেন্ট গ্ৰুপস আছে they are operating from the Indo-Myanmar border especially in Manipur and Mizoram ঠিক আছে সো এটো এটা আমাৰ কাৰণে কি হয় তোমাৰ এটা চ্যালেঞ্জ হয় কাৰণ তুমি এটা কথা ভাবা কোনোবা ইনভেষ্টৰে সেই জায়গাত ইনভেস্ট নকৰে যত এনেকুৱা চ্যালেঞ্জেস থাকে that deter investment key project like Imphal More rail line and Asian Highway 1 are stalled due to regional unrest তো এই Imphal More যোনটো ৰেল লাইন আছে Imphal আৰু More মাজত হেতু আমাৰ ডিলে হৈ আছে Asian Highway 1 যোনটো আছে হেতু আমাৰ ডিলে হৈ আছে so security insurgency risk was apart from geopolitical challenges then as an inadequate infrastructure in northeast India ami jano that the Siliguri corridor chicken neck only 22 km wide and is prone to disruption frequent floods landslides earthquake and fragile ecology under infrastructure work so he karone etu ki hoja geographical challenges boli ko parba amar inadequate infrastructure boli ami ko paru je 22 km jitu mane tumar 22 km বহল যেটো আমাৰ চিকেন নেক করিডোর আছে নর্থ বেঙ্গল ৰ যোনটো পার্ট হয় সেই পার্টত বহুত কিছুমান প্রবলেম আছে নেচারাল প্রবলেমস আছে ফ্লাড হয় ল্যান্ডস্লাইড হয় আর্থকুয়েক হয় ঠিক আছে ইকোলজিক্যাল দ্যাট ইজ এন্ড ফ্রেজাইল ইকোলজিৰ কাৰণে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টবোৰ হল্ট হৈ আছে ঠিক আছে সো ইনএডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ডিউ টু দিস problems তাৰ লগতে লোকেল অপজিশন টু লাৰ্জ স্কেল প্ৰজেক্টস লাইক ড্যামস এন্ড মাইনিং ডিউ টু এনভায়রনমেন্টাল কনসার্নস ঠিক আছে যদি গভর্নমেন্ট বিজেপি আছে ফর এক্সাম্পল তো বেলে এখন যদি স্টেটত বেলে এখন গভর্নমেন্ট আছে তো নরমালি কি করে অপোজ করে এনভায়রনমেন্টাল কনসার্ন দেখায় এটো অপোজ করে দেখা পোৱা যায় তাৰ লগতে মাল্টি মডেল ইন্টিগ্রেশন রিমেইনস ইনকমপ্লিট লিমিটিং সিমলেস রিজনাল কানেক্টিভিটি নাম্বার ডি যোনটো আছে এটো সবচেয়ে ইম্পর্টেন্ট চাইনাস ডমিনেন্স অর ফ্যাক্টর এন্ড স্ট্র্যাটেজিক গ্যাপস রাইজিং চাইনিজ ইনফ্লুয়েন্স ইন দ্য রিজন and India's withdrawal from RCEP jak koha regional comprehensive economic partnership raise concern about India's economic engagement in East Asia ঠিক আছে তো যোনটো regional comprehensive economic partnership আছে হেতু জতে মানে কান্ট্রিজ কে কোনৰ মাজত হেতু এটা সাইলো যে সাম সৰ্ট মানে ভাবিলো সাম সৰ্ট অফ এলায়েন্স তাৰ পৰা ইন্ডিয়াই উইথড্ৰ কৰিছে তাৰ লগতে বাংলাদেশ হক মিয়ানমাৰ হক ইবালে তোমাৰ শ্ৰীলংকা হক জতে নহক কেলে এজ এ হোল ইন্ডিয়াৰ যিমান নেইবাৰ্স আছে পাকিস্তান তো তাত চাইনাৰ ডমিনেন্সটো বাঢ়ি গৈছে সেই ডমিনেন্সটো বহাৰ কাৰণে আমাৰ প্ৰজেক্টত কিন্তু কিছুমান চ্যালেঞ্জেস আহি পৰিছে লিমিটেড ট্ৰেড এগ্ৰিমেন্টস এন্ড স্লো প্ৰগ্ৰেছ অন কানেক্টিভিটি উইকেন্স ইণ্ডিয়াছ ৰিজনাল লেভাৰেজ সো হেতু সৰি এটো ইয়াতে ভুলকে লিখা আছে ইণ্ডিয়ান পলিটি নহয় ইন্টাৰনেশনাল relation of like yet thike likha ase okay so that was all about enhancing northeast connectivity and for actis policy thik ase second topic is about first ever grassland bird census in Kaziranga national park thik ase GS3 environment point of view or GSP Assam point of view pro important hoy thik ase APSC abar baki exam bor kanto important hoy je prothom bar karone grasslands of jibur birds poa jay he birds or census prothom bar karone kora goise so it was a survey to record the grassland bird population in Kaziranga national park code korise Kaziranga it was conducted between March 18 to March 25 2025 project to kune korise the survey junto bird census hoise grassland that was a brainchild of a inspire fellow Chiranjeev Bora kar hoy Chiranjeev Bora eta concept we studying the threatened grassland bird black breasted parrot bill etu eta bird hoy ebar next exam next prelims or beleg exam khudar bahut chances ase black breasted parrot bill thik ase ago goisu black breasted parrot bill এই বাৰ্ডটোৰ সেন্সাস এই বাৰ্ডটো মানে বিষয় তেও কি কৰিছে চিৰঞ্জীৱ বৰা ষ্টাডি কৰি আছে এটা থ্ৰেটেন
grassland bird hoy okay naam to mo already tumalok koisu monot rakhi doba likhi doba the survey was jointly conducted by a team of forest officials scientists and conservationists ঠিক আছে forest officials আছে scientists kiniu asile conservationists kiniu yate asile features of census the survey prioritized 10 species dota projatir upor beshi gurutto dia goise that are either globally threatened or endemic to Brahmaputra floodplains হেনুকা ধৰণৰ 10টা প্ৰজাতি আছে যিকিটা প্ৰজাতি হয়তো গুটে world levelতে threatened হৈ আছে বা যিখিনি প্ৰজাতি ইয়াৰ ভিতৰত কেইটামান প্ৰজাতি এনেকুৱা আছে যিখিনি ব্ৰহ্মপুত্ৰ ফ্লাডপ্লেনতে পোৱা যায় যেনেকৈ তোমাৰ বেংগল ফ্লোরিকেন সোয়াম ফ্ৰেঙ্কলিন ফিন্স ওয়েভাৰ এটো এন্ডেঞ্জাৰ্ড IUCN এন্ডেঞ্জাৰ্ড ক্যাটাগৰীত আছে সোয়াম গ্ৰাছ বেবলাৰ জৰ্ডানস বেবলাৰ slender bill babbler ঠিক আছে এই দুজনটো আছে যেটোৰ ওপৰত চিৰঞ্জীৱ বৰাই ষ্টাডি কৰি আছে threatened species that is black breasted parrotbill ঠিক আছে এটো মটেগা black breasted parrotbill then থাকিবা marsh babbler ঠিক আছে babbler দেখিলে গম পাবা then bristlet grassbird or an Indian grassbird ঠিক আছে এই 10টা প্ৰজাতিৰ ওপৰত বেসিক্যালি তোমাৰ এই ষ্টাডিটো কৰা গৈছিল ঠিক আছে grassland bird census কৰা গৈছিল It recorded totally 43 grassland bird species, including one critically endangered. Eta ekebare critically endangered. ঠিক আছে মানে অধিক বিলুপ্তৰ প্ৰায় অৱস্থাত জন্তু আছে ওকে হেনুকা এটা প্ৰজাতি পাইছে টোটাল 43টা প্ৰজাতি পাইছে দুটা endangered পাইছে আৰু 6টা vulnerable species তেওঁলোকে পাইছে methodology use কি methodology use কৰিছে traditional methods like visual counting কৰে মানে ঠিক আছে are insufficient in surveying small okay shy and highly camouflaged birds so passive acoustic recording the way of passive acoustic recording monitoring method was used for this survey etor karone passive acoustic recording kora hoise ki koisu passive acoustic recording is a process ঠিক আছে যেটো ৰেকৰ্ড কৰিবৰ কাৰণে কাউন্ট কৰিবৰ কাৰণে মানে ইউজ কৰা যায় সাৰ্ভে ক্ষেত্ৰত then the acoustic recorder were placed in tall trees near grassland during the breeding season of birds এই যিবোৰ acoustic recorder আছে এইবোৰ তোমাৰ উখ গছত লগাই দিছে যোনটো সময়ত ব্রিডিং মানে সিজনটো থাকে ন তেতিয়াটো আহে চৰাইবোৰ বাহত পৰে সো তেতিয়া আসলে মানে গ্ৰাছলেণ্ডৰ ওচৰ পাজৰ থকা গছবোৰ লগাই দিছে ঠিক আছে the instrument recorded all the birds singing in the landscape eta hoy gol ki tumar mane spectrogram thik ase the surveyors use software to create spectrogram which is a geographical representation of the sound to sounder karone ki lagaise spectrogram software mane use kora eta software teloke use korse then tumar birdnet a tool called birdnet was used to survey which uses machine learning to try and identify species by bird song আৰু তেওঁলোকে আলটিমেটলি কি হ'ব গুডছে বাৰ্ড সিঙ্গিং ঠিক আছে মানে চৰাই যেটো মাত হে মাতটোৰ ওপৰতে স্পেক্ট্ৰোগ্ৰাম দি ঠিক আছে তেওঁলোকে সফটওয়্যাৰ স্পেক্ট্ৰোগ্ৰাম ইউজ কৰা সফটওয়্যাৰটা ইউজ কৰিছে আৰু বাৰ্ড নেট দি পেলাই কি কৰিছে ইয়াতে কি কৰিছে সব মনত ৰাখিবা মেচিন লাৰ্নিং টেকনলজি ইউজ কৰিছে ট্ৰাই টু আইডেন্টিফাই দ্য স্পেচিছ ঠিক আছে বাই অর অন দ্য বেসিস অফ দ্য বাৰ্ড সং ঠিক আছে ইম্পৰ্টেন্স The grassland birds are considered to be an indicator of good health of an ecosystem. The grassland birds ase that means he jeto ecosystem ase ecosystem ta healthy ecosystem bole jona jay he karone asole kora goise threats ki ase habitat loss and its fragmentation are threaten the future of this bird species. So that was all about first ever grassland bird census in Kaziranga National Park jeto GS3 environment point or GS5 Assam point of important hoy ঠিক আছে বুজি পাইছা I hope বুজি পাইছা next level wise use of wetland ঠিক আছে এটা টার্ম এটা হেডি হৈছে wise use of wetland মানে wetlands এর খুব ব্যবহার ঠিক আছে just a minute so member countries of Ramsar Convention have adopted India's resolution on promoting sustainable lifestyle for the wise use of wetlands at Ramsar Conference COP15 in Zimbabwe ঠিক আছে তো Ramsar Convention ঠিক আছে Ramsar Convention কি হয় মই probably দি থোৱা আছে ঠিক আছে এটো জানিলো সো Ramsar Convention এটা international treaty for the conservation and wise use of wetlands যাতে
যিবোৰ আমাৰ বিল জলাশয় আছে তাৰ যাতে সুব্যৱহাৰ হয় আৰু হেবোৰ যাতে কনজাৰ্ভ বা আমি যাতে প্ৰটেক্ট কৰিব যাতে পাৰো তাৰ কাৰণে 1971 চনত ইৰানৰ চহৰ যোনখন আছে ৰামছৰ তাতে এখন কনভেনচন হৈছিল 1971 চনৰ ফেব্ৰুৱাৰী 2 তাৰিখে ইৰানৰ ৰামছৰ চহৰত এটা কনভেনচন হৈছিল এই কনভেনচনকে কি বুলি কোৱা হয় এই কনভেনচনটোকে ৰামছৰ কনভেনচন বুলি কোৱা হয় ৰামছৰ কনভেনচন তাত কি কৰা গৈছে বিশ্বৰ যিমানবোৰ ইম্পৰ্টেন্ট ৱেটলেণ্ডছ আছে সেই ৱেটলেণ্ডছবোৰ প্ৰটেক্ট কৰিবৰ কাৰণে কনজাৰ্ভ কৰিবৰ কাৰণে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে এই কনভেনচনখন কৰা গৈছে ইণ্ডিয়াই অলদো তোমাৰ এটো কেতিয়া ৰেটিফাই কৰিছে ৰামছৰ কনভেনচন ইন ফেব্ৰুৱাৰী 1 ঠিক আছে 1982 তো অলমোস্ট 11 বছৰ পাছত এদিন বাকি থাকিল আৰু 2 ফেব্ৰুৱাৰী 1971 ৰামছৰ কনভেনচন ইণ্ডিয়া ৰেটিফাই কৰিছে 1 ফেব্ৰুৱাৰী 1982 ইণ্ডিয়া হেজ 91 ৰামছৰ সাইটস একদম ৰিসেন্ট ৰামছৰ সাইটছৰ ক্ষেত্ৰত যদি ক'ব যাও 91 টা ৰামছৰ সাইটস আছে ঠিক আছে which is the largest network in Asia and third largest globally okay now এই ৰামছৰ সাইটছৰ ৰামছৰ কনভেনচনৰ আন্ডাৰতে মিটিংস বোৰ হয় তেওঁলোকৰ কনফাৰেন্স অফ পাৰ্টি বুলি যেটো কোৱা যায় নৰমালি যিকোনো এনেকুৱা কনভেনচনৰ যেটা মিটিং হয় আমি কনফাৰেন্স অফ পাৰ্টি বা কপ বুলি ইউজ কৰো তাৰে যিখন ৰামছৰ কনভেনচনৰ কনফাৰেন্স অফ পাৰ্টি 15 আছিল যিজন জিম্বাবৱে হৈছিল তাতে ঠিক আছে তাতে ইণ্ডিয়া এটা ৰেজলিউশন লৈছিল প্ৰমোটিং সাস্টেইনেবল লাইফষ্টাইল ঠিক আছে তাতে বহনক্ষম জীৱন যাপন ঠিক আছে for the wise use of wetlands যাৰ জৰিয়তে আমি কি কৰিব পাৰো যে wetlands বা জলাশয়বোৰ আমি এটা wise use কৰিব পাৰো সু ব্যৱহাৰ যাতে কৰিব তাৰ কাৰণে conference of party number 15 in Zimbabwe India এটা ৰেজলিউশন লৈছে আৰু হেতু মেম্বাৰ যিবোৰ কান্ট্ৰিজ আছে ৰামছৰ কনভেনচন জনে সাইন কৰিছে সেই মেম্বাৰ কান্ট্ৰিজ বোৰে হেতু এডপ্ট কৰিছে ৰিসেন্টলি আৰু তাৰ ৰিলেটেড নিউজটো আছিল the wise use সু ব্যৱহাৰ of wetlands জলাশয় is the central philosophy of Ramsar Convention ঠিক আছে Ramsar Convention or কি হয় এটা central philosophy okay ইয়াত দিয়া আছে so for the conservation and wise use of wetlands ঠিক আছে now definition the Ramsar Convention defines wise use of wetlands as the maintenance of wetlands ঠিক আছে ইকোলজিক্যাল ক্যারেক্টার ওয়েটল্যান্ড এখনৰ যেটো ইকোলজিক্যাল ক্যারেক্টাৰ আছে এটো মেইনটেইন কৰা অ্যাচিভ থ্ৰু দা ইমপ্লিমেন্টেশন অফ ইকোসিস্টেম অ্যাপ্রোচেস উইদিন দা কনটেক্সট অফ সাস্টেইনেবল ডেভেলপমেন্ট ঠিক আছে the wetland wise use concept focuses on ecological character ecosystem approach and sustainable development as I have already mentioned আৰু এটা decentralized approach use কৰা যায় wise use also recognizes that management of wetlands should be decentralized ঠিক আছে বিকেন্দ্ৰীকৰণ হ'ব লাগে ম্যানেজমেন্টৰ ক্ষেত্ৰত এনেকুৱা নহয় বলে দিল্লীত বহি বলে অসমৰ কথা এটা কৈছো অসমৰ এখন ওয়েটল্যান্ডছৰ ম্যানেজমেন্ট দিল্লীত বহি পেলাই বলে কৰা গৈছে নহয় কোনে কৰিব ম্যানেজমেন্ট লোকেল লেভেলত অসমত হ'ব লাগিব ৰাইট পাৰ্টি অব্লিগেশন পাৰ্টি মানে যিখিনি মেম্বাৰ কান্ট্ৰিজ তেওঁলোকৰ কি অব্লিগেশনস আছে obligations like contracting parties commit to work towards the wise use of all the wetlands and water resources in their territory যেনেকৈ ইণ্ডিয়াৰ হেতু কমিটমেন্ট দিবই লাগিব যাতে ইণ্ডিয়া যিমানবোৰ বিল জলাশয় আছে সেইবোৰ যাতে সুব্যৱহাৰ হয় আৰু যাতে ইকোলজিক্যাল নেচাৰটো যাতে সাস্টেইন যাতে কৰে আৰু যদি তাৰ লগত এই ওয়েটল্যান্ডখন আমি জানো যে বিভিন্ন এক্টিভিটিজ হয় যেনেকৈ ফিশিং হ'ব পাৰে ওচৰ বাজাৰ কাল্টিভেশন হ'ব পাৰে ঠিক আছে টুৰিজম হ'ব পাৰে কিন্তু জিয়ে জি নহক কেলে যাতে বহনক্ষম ধৰণে যাতে হয় হেতু কিন্তু কান্ট্ৰি কোনে বা সেই পাৰ্টিটো বা সেই মেম্বাৰ কান্ট্ৰি কোনে তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব ইন 1990 the contracting parties adopted guidelines for the implementation of the wise use concept ঠিক আছে 1990 চনত যিমানবোৰ ইয়াৰ ৰামছৰ কনভেনচনৰ মেম্বাৰ কান্ট্ৰিজ আছিল তেওঁলোকে এটা গাইডলাইন লৈছিলে গাইডলাইন কেনেকৈ ওয়েটল্যান্ড এখনৰ ওয়াইজ ইউজ হ'ব বা এই কনসেপ্টটো কেনেকৈ ইমপ্লিমেন্ট হ'ব সেই ক্ষেত্ৰত গাইডলাইন কেতিয়া বনাইছে 1990 চনত বনাইছে 1971 পৰা 19 বছৰ পাছতহে গাইডলাইন আছে যে ওয়াইজ ইউজ কনসেপ্টটো কেনেকৈ ইমপ্লিমেন্ট কৰা যাব দা গাইডলাইনস কিনে কি হয় যেনেকৈ adopting national wetland policies either separately or as a component of wider initiatives such as national environmental action plans ঠিক আছে দুটা ধৰণে হ'ব পাৰে এটা হ'ল কি ওয়েটল্যান্ড ৰিলেটেড বিল জলাশয় ৰিলেটেড এখন ৰাষ্ট্ৰীয় পৰ্যায়ত পলিচি থাকিব লাগিব সেইখন সেপাৰেট পলিচি হ'ব পাৰে ঠিক আছে যে অঞ্চল ভেদে বেলেগ বেলেগ পলিচি হ'ব পাৰে নহলে এনেকুৱা এখন ডাঙৰ
পলিচিৰ আন্ডাৰত হলো কি কৰিব লাগিব ওয়েটল্যান্ড কনজাৰভেশনৰ ওপৰত পলিচি থাকিব লাগিব ঠিক আছে যেনেকৈ ন্যাশনাল এনভায়ৰনমেন্টাল একশন প্ল্যান আমাৰ ঢেৰ আছে তাৰ আন্ডাৰতো সোমাব পাৰে নহলে এক্সট্ৰাকে ওয়েটল্যান্ড কনজাৰভেশনৰ কাৰণে পলিচি বনাবই লাগিব যাৰ জৰিয়তে ওয়াইজ ইউজ কনসেপ্টটো ইমপ্লিমেন্ট কৰিব পৰা যাব সেকেন্ড ডেভেলপিং প্ৰগ্ৰামছ কভাৰিং ওয়েটল্যান্ড ইনভেন্টৰী মনিটৰিং ৰিসাৰ্চ ডেভেলপমেন্ট প্ৰগ্ৰামছ তোমাৰ লব লাগিব যাৰ জৰিয়তে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট হ'ব ট্ৰেইনিং এডুকেশ্যন পাব্লিক এৱাৰনেছ কৰা যাব তাৰ লগত তেতিয়াহে ওয়াইজ ইউজ কনসেপ্টৰ ফুল ইমপ্লিমেন্টেশন হ'ব এৰ অল গাইডলাইনস ঠিক আছে সময় সময় এৱাৰনেছ প্ৰগ্ৰাম এডুকেশ্যন ট্ৰেইনিং ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট হৈ থাকিব লাগিব বা তোমাৰ ওয়েটল্যান্ড ইনভেন্টৰী আৰু মনিটৰিং হ'ব লাগিব যে ওয়েটল্যান্ডখন কেনেকৈ আছে নেক্সট ডেভেলপিং ইন্টিগ্ৰেটেড মেনেজমেন্ট প্লেনছ এট ওয়েটল্যান্ড সাইটস ঠিক আছে ইন্টিগ্ৰেটেড মেনেজমেন্ট প্লেন এটা বনাব লাগিব এই য'ত যোনখন ওয়েটল্যান্ড আছে ঠিক আছে 4 নম্বৰ prohibited activities কিছুমান activity prohibit কৰিব লাগিব বন্ধ কৰিব লাগিব ওয়েটল্যান্ডছৰ আশেপাশে the concept of wise use also prohibits a number of activities in notified wetlands including conversion of non wetland uses including encroachment of any kind তুমি জানা যে দীপৰ বিলৰ সাইডৰ শিলখাকুৰ সাইডত যেতিয়া তোমালোকে গম পাইছা যেটা উচ্ছেদ হৈছিল কিয় উচ্ছেদ কাৰণ তাৰ এনক্ৰোচমেন্ট হৈছিল ইয়াত লিখাই আছে গাইডলাইনছত যে কোনো ধৰণৰ এনক্ৰোচমেন্ট কোনো যাতে সেই মাটি দখল নকৰে তাত যাতে থাকিব নহয় নন ওয়েটল্যান্ড ইউজৰ কাৰণে যাতে ইউজ যাতে সেই মাটি নহয় ঘৰ বনাই থাকিব কাৰণে দিয়া নাই সেটিং আপ অফ এনি ইন্ডাস্ট্রি বনাব নোৱাৰে বাট আনফৰচুনেটলি আমি অসমতো দেখিছো এন এক্সপানশন অফ এক্সিস্টিং ইন্ডাস্ট্রি যদি ইন্ডাস্ট্রি আছে হেতু এক্সপানশন কৰিব নোৱাৰে ডিসপোজেল অফ কনস্ট্ৰাকশন এণ্ড ডিমলিশন ওয়েস্ট হেতু বাদ দিয়া কৈছে কনস্ট্ৰাকশন বা ডিমলিশন ওয়েস্ট তাত গৈ পেলাই কি কৰিব নোৱাৰে ডিসপোজেল কৰিব নোৱাৰে তুমি যদি দীপৰ বিলত যোৱা দেখা পাবা যে গাৰ্বেজ ডিসপোজ কৰি থকা আছে পোচিং হত্যা কৰিব নোৱাৰা কোনো তুমি জীৱ-জন্তু তাত থকা ঠিক আছে ডিচাৰ্জ অফ এফ্লুয়েন্ট এমং আদার্স একো কৰিব নোৱাৰা কিন্তু সব চলি থাকে প্ৰবলেম হেতু ঠিক আছে Now, recent developments in wetland conservation in India. Wetland conservation ক্ষেত্ৰত India কি step লৈছে প্ৰথম কথা we have a national plan মই কৈছো ন either separate plan লাগিব wetland conservation নহলে national plan লাগিব we have a national plan for conservation and we have a natural plan for conservation of aquatic ecosystem NPCE National Plan for Conservation of Aquatic Ecosystem the NPCE আছে তাৰ লগত এটা wetland rules of 2017 important হয় মেইনছৰ কাৰণে চাই লবা wetland of India portal এটা লঞ্চ কৰিছে 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা 2021 চনত যাৰ জৰিয়তে ইণ্ডিয়াৰ wetlandsৰ কম্প্ৰিহেনসিভ ইনফৰমেশন তোমালোকে পাই যাবা কোনখন wetlandsৰ কি অৱস্থা হৈছে বা কি অৱস্থাত কোনটো জলাশয় বা কোনখন wetlands আছে কোনখন wetland আছে বা কোনটো জলাশয় আছে কি অৱস্থাত গম পাবা ঠিক আছে wetlands of India portal 2021 ত এটো লঞ্চ কৰিছিল দেন wetlands rejuvenation program initiated by MOEFCC in 2020 এই rejuvenation কৰাৰ কাৰণটো কি হয় তাৰ জৰিয়তে কি কৰা আছে এনক্ৰোচমেন্ট বোৰ তোমাৰ যিবোৰ হৈছে এবোৰ ইলিগেল এনক্ৰোচমেন্ট উঠোৱা গৈছে ঠিক আছে সো rejuvenation যাতে হয় যাতে অমৃত ধৰোহৰ স্কিম এটা লৈছে লঞ্চ with the Union budget 2023-24 The Amrit Dharohar scheme is a key initiative aimed at optimizing wetland utilization over the next 3 years. Then Center for Wetland Conservation and Monitoring, CWCM, Center for Wetland Conservation and Monitoring, World Wetland Day in 2021 etu wetland related research or jikini proyojon ta ase tar karone ei center to gothon kora goisil. Buji pala kotha to? So ekhini hoy gol important information wise use of wetlands related. Last topic to ase that is about intermediate range nuclear forces INF intermediate ঠিক আছে range nuclear forces treaty important from GS paper to international relationship point of view so INF intermediate range nuclear forces treaty এটোৰ ক্ষেত্ৰত Russia has officially announced that it will no longer consider itself bounded by INF treaty so আমি আৰু INF treaty under নাহো ঠিক আছে so INF কি হয় INF treaty the intermediate range nuclear forces ঠিক আছে treaty obligated the United States and the Soviet Union to eliminate and permanently renounce all of their nuclear and conventional grounded launched ballistic and cruise missiles with a ranges between 500 to 5,500 kilometers so mainly ketia signs was 1987 between United States and Soviet Union আমি জানো যে 1900 অলমোস্ট তোমাৰ কি কয় 90 এর সেইখিনি সময়তে আমি গম পাও যে তোমাৰ
সোভিয়েত ইউনিয়ন কি হৈছিলে ডিসইন্টিগ্রেশন হৈছিলে রাইট সোভিয়েত ইউনিয়ন কি হৈছিলে ডিসইন্টিগ্রেশন হৈছিলে আৰু আমি গম পাও যে ক্যাপিটালিস্ট আৰু জি সোশ্যালিষ্টৰ যিখন তোমাৰ যুদ্ধ সেই যুদ্ধখন বেসিক্যালি তোমাৰ আমেৰিকা আৰু ৰাছিয়াৰ মাজত হৈ আছিল ঠিক আছে এবিলাক আসলে ক্যাপিটালিস্ট এফাললৈকে বাকিবোৰ আছিল তোমাৰ সোশ্যালিস্ট ইকোনমিক্স কিছুমান আসলে ইন্ডিয়ান নেশন যোন ফালৰ নাছিলে বাই 1990 যেতিয়া ইউএসএসআৰ মানে এই অঞ্চলটো যিমানবোৰ কান্ট্ৰিজ আছিল ইউএসএসআৰ তাৰ বহুত কিখন কান্ট্ৰি মিলি ইউএসএসআৰ ফৰ্ম হৈছিল সো ইউএসএসআৰ যেতিয়া ডিসইন্টিগ্রেশন হল যেটা ভাঙি গল এটা কেসটো বলে রাশিয়াই কৈছে যে আমি when we were a part of USSR বা সোভিয়েত ইউনিয়ন ঠিক আছে তেতিয়া আমি সাইন কৰিছিল বাট নাও হে অঞ্চলটোৰ কান্ট্ৰিজবোৰক ইউএসএসআৰ বুলি ট্ৰিট কৰা না যায় বা সোভিয়েত ইউনিয়ন বুলি ট্ৰিট কৰা না যায় গতিকে এতিয়া হেখন ট্ৰিটি আইএনএফ ট্ৰিটি 1987 চনত যিখন সাইন কৰা হৈছিল হেখনৰ কোনো অৰ্থ নাই 1990 চনত যেটো ট্ৰিটি ডিসইন্টিগ্রেশন হৈ গল এটা কিবা অৰ্থ আছে নেকি নাই কৈছে যে আমি অ্যানাউন্স কৰিছো আমাৰ we will be no longer bounded by INF treaty আমাক কোনো ৰখাব নোৱাৰে এটা INF treatyৰ আন্ডাৰত কি কৰা হৈছিল যে ইউনাইটেড স্টেটস হক নাইবা সোভিয়েত ইউনিয়নৰ যিমানবোৰ কান্ট্ৰিজ হক বা সোভিয়েত ইউনিয়ন এজ এ হোল তাৰ আন্ডাৰত থকা কান্ট্ৰিজবোৰৰ কথাই কৈছো বিশেষকৈ ৰাছিয়া এওলোকৰ হাতত যিমানবোৰ পাৰ্মানেন্ট মানে তোমাৰ যিমানবোৰ নিউক্লিয়াৰ বা কনভেনশনাল nuclear weapons বা conventional grounded launch ballistic বা তোমার ক্রুজ মিসাইলস আছে সেবোৰ তেওঁলোকে পার্মানেন্টলি রিনাউন্স কৰিবলগীয়া হৈছিল এলিমিনেট কৰিবলগীয়া বন্ধ কৰিবলগীয়া হৈছিল ইউজবোৰ যাৰ যিবোৰ মিসাইলৰ ৰেঞ্জ 500 পৰা 5500 কিলোমিটাৰ এইবোৰ তেওঁলোকে ড্ৰপ কৰিবলগীয়া হৈছিল ৰাছিয়া কৈছে এতিয়াতো হেতু বস্তু আমি নকৰো একাৰণে আমি ইয়াৰ পৰা রিনাউন্স কৰিছো আমি উলাই গৈছো এলিমিনেট সরি কি কয় তোমাৰ মানে আমি এটোৰ পৰা এই ট্ৰিটিৰ পৰা আমি উলাই গৈছো Purposes case to reduce the nuclear threat by eliminating specific categories of nuclear and conventional missiles aimed at halt the escalating arm race during the Cold War. So Cold War যেটো সময়ত মানে তোমাৰ arm race এটা চলি আছিল ঠিক আছে ইউএসএসআর আৰু ইফালে আমেৰিকা বা ওয়েস্টার্ন নেশনছৰ মাজত হেতু বন্ধ কৰিবৰ কাৰণে ষ্টে কৰিবৰ কাৰণে পজ কৰিবৰ কাৰণে বা নিউক্লিয়াৰ থ্ৰেটটোৰ পৰা বচাবৰ কাৰণে বিশ্বক কি কৰিছিল তোমাৰ গোটেই বিশ্বখনক এই আইএনএফ ট্ৰিটিটো সাইন কৰা হৈছিল ঠিক আছে Key leaders কোন আছিল এটো সময়ত রোনাল্ড রেগান ইউএস প্রেসিডেন্ট এন্ড মিখাইল গোরবাচেভ সোভিয়েত লিডার আছিল the United States withdrew from the treaty in 2019 citing Russia's alleged violations following this Russia has now officially abandoned its commitment for the treaty or Russia renounced all its commitments to the treaty So tarpot base kore aji goday side topic or eta topic or base kore active policy related a question disu answer to jate sobe comment section diye that's all for today's session thank you for watching keep watching Exam Sastras